নমস্কাৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে দ্বাদশ শ্ৰেণীত পঢ়ি আছা তেনেহ'লে আজিৰ ক্লাছটোত মই তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমি তোমালোকৰ যিখিনি কিতাপ আছে আইটি সাবজেক্ট আছে আইটি সাবজেক্টৰ তোমালোকৰ ভোকেশনাল এডুকেশ্যনৰ এটা ইউনিট নম্বৰ 3 আমি আলোচনা কৰি আছোঁ যাৰ নামটো আছিল ওয়াৰ্কিং উইথ জোহো এই পাঠটো এই লেসনটো আমি আলোচনা কৰি আছিলোঁ আৰু আজি এই 8 নম্বৰ প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰিম ঠিক আছে সো 8 নম্বৰ প্ৰশ্ন কি কৈ আছে আহা আমি আৰম্ভ কৰি আছোঁ আজি ক্লাছখিনি ঠিক আছে ওকে হাউ আৰ স্টোৰেজ ডিটেইল শোন আমি যদি স্টোৰেজ ডিটেইলছ আমাৰ জোহো সিআৰএম যেটো সফটওয়্যাৰ আছে তাতে চাব বিচাৰো আমি কেনেকৈ চাব পাৰো সো টোটাল স্টোৰেজ এটা থাকে তাৰপিছত ইউজ স্টোৰেজ এটা থাকে আৰু এটা থাকে ৰিমেইনিং স্টোৰেজ অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে এটা পাৰ্টিকুলাৰ স্পেচৰ এটা ঠাইৰ কিমানখিনি স্টোৰেজ আমি ইউজ কৰিলো হেতু ইউজ স্টোৰেজ হৈ যাব কিমানখিনি স্টোৰেজ এতিয়ালৈকে মই ব্যৱহাৰ কৰা নাই হেখিনি ৰিমেইনিং স্টোৰেজ হৈ যাব আৰু টোটাল স্টোৰেজ যেটো আছে 100% অবিয়াসলি হেতু আমাৰ কি হৈ যাব টোটাল স্টোৰেজ হৈ যাব এতিয়া কোৱেশ্চন নম্বৰ 9 লৈ আমি আগবাঢ়ি যাম কৈ আছে কি How does file storage differ among edition? File storage black edition হিসেবে কেনেকৈ different হোৱা দেখা পোৱা যায় সো এডিশন অনুসৰি বেসিক স্টোৰেজ আৰু প্ৰতি ইউজাৰ এডিশনাল স্টোৰেজ কি হোৱা দেখা পোৱা যায় ভিন্ন হোৱা দেখা পোৱা যায় যোৱাকালিৰ ক্লাছতে কিন্তু আমি এইখিনি কথা তোমালোকক দেখুৱাই দিবলৈ যত্ন কৰিছিলো তোমালোকৰ যদি মনত আছে মই তোমালোকক আকৌ এবাৰ দেখুৱাই দি আছো একো অসুবিধা নাই ঠিক আছে তোমালোকে চাব পাৰা যিখিনি ফ্ৰী স্টোৰেজ আছে ওকে এই গোটেইখিনি দিয়া আছে তোমালোকে চাব পাৰিবা যিখিনি ফ্ৰী স্টোৰেজ আছে ফ্ৰী এডিশনখিনি এটা নরমাল স্টোরেজ থকা দেখা পোৱা যায় 1 জিবি এটা স্টোরেজ থাকিব আৰু এডিশনাল স্টোরেজ তোমালোকে নাপাও বা আমি নাপাও ঠিক আছে আৰু যেটো আমাৰ জোহো সিআরএম ৰ স্ট্যান্ডার্ড এডিশন থাকিব তাত 1 জিবি স্টোরেজ থাকিব আৰু এডিশনাল স্টোরেজ তাত 512 মানে 512 এমবি আমি সোমাই ল'ব পাৰো আৰু প্ৰফেশনাল যেটো এডিশন থাকিব 1 জিবি স্টোৰেজ তো থাকিব ইনবিল্ট আৰু এক্সট্ৰা কৈ 512 এমবি আমি কি কৰিব পাৰো এড কৰিব পাৰো ইয়াতো তাৰ পিছত এন্টাৰপ্ৰাইজত কি কৰিব পাৰো সেম একেখিনি 1 জিবি আৰু এক্সট্ৰা কৈ আকৌ কি কৰিব পাৰো 1 জিবি স্টোৰেজ বৃদ্ধি কৰি ল'ব পাৰো তাৰ পিছত কি কৈ আছে যেটো আল্টিমেট আমাৰ এডিশন থাকিব আল্টিমেট এডিশনত কিন্তু 5 জিবি ইনবিল্ট স্টোৰেজ থকা দেখা পোৱা যায় আৰু এক্সট্ৰা কৈ আমি 1 জিবি কি কৰিব পাৰো ইনসাৰ্ট কৰিব পাৰো বা এড কৰিব পাৰো যেটো আমি এডিশনাল স্টোৰেজ বুলি ক'ব পাৰো ওকে সো এতি আমি আগবাঢ়িম 10 নম্বৰ প্ৰশ্নলৈ কি কৈ আছে তোমালোকে চাব পাৰো 10 নম্বৰত কৈছে যে স্টেপ টু ভিউ ফাইল স্টোৰেজ যদি মই ফাইল স্টোৰেজ কিনি চাব বিচাৰো তেনেহলে কি স্টেপৰ জৰিয়তে মই আগবাঢ়ি যাব লাগিব কোনটো স্টেপ পাৰ হৈ যাব লাগিব যদি মই ফাইল স্টোৰেজ কিনি চাব বিচাৰো সো প্ৰথমে মই কি কৰিব লাগিব প্ৰথমে মই সেটআপত ক্লিক কৰিব লাগিব দেন ডাটা এডমিনিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব তাৰ পিছত স্টোৰেজত তাৰ পিছত ফাইল টেবত ক্লিক কৰিলে পিনে মই কি চাব পাৰিম ফাইল স্টোৰেজ কিনি মই খুব সুন্দৰকৈ চাব পাৰিম ঠিক আছে বুজি পাইছা ওকে যদি বুজি পাইছা ভাল কথা সো এতিয়া আমি সেশন নম্বৰ 3 লৈ আগবাঢ়ি গৈছো ওকে কি কৈ আছে ইম্পৰ্টিং এণ্ড এক্সপৰ্টিং ডাটা কেনেকৈ আমি ইম্পৰ্ট আৰু এক্সপৰ্ট কৰা দেখা পোৱা যায় সো এমসিকিউ ৰে আৰম্ভ হৈ আছে কৈ আছে যে সাপোৰ্টেড ফাইল ফৰ্মছ বা ফৰমেট ফৰ ইম্পৰ্টিং ডাটা ইম্পৰ্ট কৰাৰ কাৰণে কি এনেকুৱা ফৰমেট আছে মই যোৱাকালি আলোচনা কৰিছিলো কি ফৰমেট কাক কোৱা হয় সো মই তোমালোকক ফৰমেটৰ উদাহৰণে দি আছো ঠিক আছে তোমালোকে চাব পাৰিবা মানি লোৱা এটো এটা কি হয় এটো এটা পিকচাৰ হয় ওকে এই পিকচাৰৰ এটা নিৰ্দিষ্ট ফৰমেট থাকে নাম কি দি আছে নাম দি আছে এসকে সো মই ইয়াত ক্লিক কৰিলো ৰাইট ক্লিক কৰি পিনে খুব সুন্দৰকৈ মই প্ৰপাৰ্টিছত যাম গৈ পিনে তোমালোকক দেখুৱাই দিম চাবা তোমালোকে ইয়েস সোৱা টাইপ অফ ফাইল কি লিখি দি আছে পিএনজি ফাইল লিখা আছে না নাই পিএনজি ফাইল লিখা আছে গতিকে এই পিএনজি যেটো দিয়া আছে নহয় বেৰকটত সোৱা কি দি আছে .png দিয়া আছে ওকে .png দি আছে তাৰ মানে ফটোটোৰ ফৰমেটটো হ'ব কি বা টাইপটো হ'ব কি পিএনজি ফৰমেট ওকে বুজি পাইছা নে বুজি পোৱা নাই বুজি পাইছা ওকে যদি বুজি পাইছা বহুত ভাল যদি বুজি পোৱা নাই বহুত বেয়া ওকে সো কি এনেকুৱা ফৰমেট আছে যিবিলাক আমি ইম্পৰ্ট কৰিব পাৰো অৰ্থাৎ আমি ডাউনলোড কৰি ল'ব পাৰো ঠিক আছে তাক ইম্পৰ্টিং কৰা বুলি কোৱা হয় যেনেকৈ এক্সেল ফাইল হয় তাৰ পিছত CSV ফাইল হয় তাৰ পিছত ভি কাৰ্ড হয় এনেকুৱা ধৰণৰ ফাইল বিলাক আমি ফৰমেটত থকা ফাইল বিলাক আমি কি কৰিব পাৰো ইজিলি ডাউনলোড কৰি ল'ব পাৰো ওকে নেক্সট মাইগ্ৰেশন মেথড ফ্ৰম অন্য এটা CRM ৰ পৰা আমি কেনেকৈ জোহো
CRM-ত আমি খুব সুন্দৰকৈ আনিব পাৰোঁ কিয়নো এটা ডাটা চ' সেইটো অপশ্যন কি হ'ব ইউজিং দ্য ডাটা মাইগ্ৰেশ্যন ইজ ৱৰ্ড ঠিক আছে এইখিনি অপশ্যন ব্যৱহাৰ কৰি পিনে এইটো এটা অপশ্যন হ'ব ঠিক আছে এইটো এটা অপশ্যন হয় এই অপশ্যনখিনি ব্যৱহাৰ কৰি পিনে আমি খুব সুন্দৰকৈ অন্য এটা CRM ছফ্টৱেৰৰ পৰা আমাৰ যোগৰ CRM-লৈ ডাটাখিনি কি কৰিব পাৰোঁ ট্ৰেন্সফাৰ কৰি ল'ব পাৰিম ঠিক আছে নেক্সট কি কৈ আছে চেক্স বক্স কনভাৰ্সন ডিউৰিং ইম্পৰ্টৰ সময়ত চেক্স বক্স কনভাৰ্সন কি হোৱা দেখা পোৱা যায় দুটা সংখ্যা থকা দেখা পোৱা যায় এটা হ'ল 1 আৰু আনটো হ'ল 0 ওকে মনত ৰাখিব যত্ন কৰিবা তাৰপিছত কি কৈ আছে তাৰপিছত কৈছে যে ৰিকুৱাৰমেণ্ট ফৰ ড্ৰপ ডাউন ফিল্ডছ ড্ৰপ ডাউনৰ কাৰণে কোনটো ফিল্ড আমাৰ ৰিকুৱাৰমেণ্ট হয় ড্ৰপ ডাউন মানে কি এই চোৱা ইয়াত এটা অপশ্যন আছে নহয় এইটো কি কোৱা হয় জানা এইটো এই অপশ্যনটো কি বুলি কোৱা হয় এইটো কোৱা হয় ড্ৰপ ডাউন মানে আমি কি কৰিব পাৰোঁ তলফালে ওপৰফালে এনেকুৱাকৈ কি কৰিব পাৰোঁ লৈ যাব পাৰোঁ ঠিক আছে ওকে চ' যদি তোমালোকৰ ইংৰাজীত অসুবিধা হৈ আছে এছামিছত তোমালোকে চাব পাৰে এছামিছতো আছে দিয়া অসুবিধা নাই ড্ৰপ ডাউন ফাইলৰ ক্ষেত্ৰত কি প্ৰয়োজনীয় কোনটো বস্তু প্ৰয়োজন হ'ব ঠিক আছে তো কি প্ৰয়োজন হ'ব সোৰ্স ফাইলৰ সকলো মান CRM-ৰ ড্ৰপ ডাউনৰ সৈতে মিল খাব লাগিব ঠিক আছে সোৰ্স ফাইলত থকা যিমানবিলাক মান আছে যিমানবিলাক ভ্যালু থাকিব ভ্যালুবিলাক আমাৰ CRM-ৰ যি ড্ৰপ ডাউন থাকিব ড্ৰপ ডাউনৰ সৈতে কি হ'ব লাগিব মিল থাকিব লাগিব বেছি এটা ইম্পৰ্টেণ্ট নহয় কোনো অসুবিধা নাই যিকেইটা ইম্পৰ্টেণ্ট মই তোমাক দাগ দি আছোঁ ফৰ্মেটখিনি ইম্পৰ্টেণ্ট হয় এইটো ডাটা ট্ৰান্সফাৰ কাৰণে কি ব্যৱহাৰ কৰা হয় এইটো ইম্পৰ্টেণ্ট হয় চেক্স বক্স ফিল্ডৰ মান ইম্পৰ্ট কৰোঁতে কিহত ৰূপান্তৰিত হোৱা দেখা পোৱা যায় এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটো 4 নম্বৰ বেছি ইম্পৰ্টেণ্ট নহয় তাৰপিছত চাওঁ সোৰ্স ফাইলৰ প্ৰথম শাৰীত কি থাকিব লাগে চ' সোৰ্স ফাইলৰ প্ৰথম শাৰীত কি থাকিব লাগিব এইটো ইম্পৰ্টেণ্ট হ'ব কলম হেডিং বা ফাইল নেম থাকিব লাগিব ঠিক আছে সোৰ্স ফাইলৰ প্ৰথম শাৰীত তাৰপিছত সম্পূৰ্ণ বেকআপ ল'ব পৰা অপশ্যনটো কি হ'ব সম্পূৰ্ণ বেকআপ লাগিলে কোনটো অপশ্যনত আমি যাম টেক এ কমপ্লিট বেকআপ এইটো এটা অপশ্যন থাকিব এই অপশ্যন ক্লিক কৰিলে হৈ যাব আৰু একেলগে কিমান ৰেকৰ্ড এক্সপৰ্ট কৰিব পৰা যায় একেলগে 2 লাখ নেকি 2 লাখ একক দশক শতক হাজাৰ লাখ 2 লাখ ৰেকৰ্ড আমি কি কৰিব পাৰোঁ একেলগে এক্সপৰ্ট কৰিব পাৰোঁ বা আমি খুবেই সুন্দৰকৈ ডাউনলোড কৰি ল'ব পাৰোঁ ঠিক আছে তাৰপিছত নিৰ্দিষ্ট ফাইল এক্সপৰ্ট কৰিব পৰা অপশ্যন এইটো ইম্পৰ্টেণ্ট হ'ব ওকে এক্সপৰ্ট মডিউল ডাটা ঠিক আছে এক্সপৰ্ট মডিউল ডাটাৰ দ্বাৰা কি কৰিব পাৰোঁ আমি খুব সুন্দৰকৈ নিৰ্দিষ্ট এটা ফাইল আমি কি কৰিব পাৰোঁ এক্সপৰ্ট কৰি ল'ব পাৰোঁ ওকে এটা বস্তু মই তোমালোকক ইয়াতে ক'বলৈ যত্ন কৰিম সেইটো হ'ল দুটা শব্দ পালোঁ নহয় আমি এটা শব্দ কি পালোঁ এটা শব্দ পালোঁ আমি পালোঁ ইম্পৰ্ট আনটো শব্দ কি পালোঁ আমি এক্সপৰ্ট ঠিক আছে আনটো শব্দ কি পালোঁ আমি ইম্পৰ্ট আৰু এক্সপৰ্ট চ' ইম্পৰ্ট মানে কি এক্সপৰ্ট মানে কি এইটো খুব ইম্পৰ্টেণ্ট হ'ব হয়নে নহয় চ' ইম্পৰ্ট কৰা মানে হ'ব মানি লোৱা যে কৰবাৰ পৰা মানি লোৱা যে লেপটপৰ পৰা তুমি কিবা এটা ইণ্টাৰনেটৰ পৰা তুমি কিবা এটা বস্তু ডাউনলোড কৰি লৈ আছা তেনেহ'লে এইটো কি হৈ যাব ইম্পৰ্ট হৈ যাব ঠিক আছে ইণ্টাৰনেটৰ পৰা কিবা বস্তু ডাউনলোড কৰি আছা মানে ইম্পৰ্ট আৰু এক্সপৰ্ট কি হ'ব যদি ডাউনলোড কৰা তেনেহ'লে কি হৈ যাব জানা ডাউনলোড কৰিলে হ'ব এক্সপৰ্ট যদি ইণ্টাৰনেটৰ পৰা কিবা এটা বস্তু ডাউনলোড কৰি লৈ আছা তেনেহ'লে এক্সপৰ্ট হ'ব আৰু যদি আপলোড কৰি আছা তেনেহ'লে কি হৈ যাব ইম্পৰ্ট হৈ যাব ঠিক আছে এই দুটা বস্তু মনত ৰাখিব যত্ন কৰিবা কনফিউজ কৰি দিব পাৰে তোমালোকক ইম্পৰ্ট আৰু এক্সপৰ্টখিনি ঠিক আছে ইম্পৰ্ট হ'ব কি কোৱা তোমালোকে কোৱা দিয়ে ইম্পৰ্ট কি হ'ব এক্সপৰ্ট কি হ'ব আহিব পৰীক্ষাত আহিব এইবিলাক বস্তু ঠিক আছে ওকে এতিয়া আমি আগবাঢ়ি যাম ওকে তাৰপিছত কৈ আছে এক্সপৰ্ট আৰম্ভ কৰিবলৈ কি ক্লিক কৰিব লাগে চ' এক্সপৰ্ট আৰম্ভ কৰিব হ'লে ষ্টাৰ্ট এণ্ড এক্সপৰ্ট এটা অপশ্যন থাকে ইয়াত আমি ক্লিক কৰি দিব লাগে তাৰপিছত কৈ আছে দিনে 1000 এক্সপৰ্ট কৰিব পৰা CRM এডিশ্যনটোৰ নাম কি দিনে 1000 যদি আমি এক্সপৰ্ট কৰিব বিচাৰোঁ তেনেহ'লে আল্টিমেট CRM-ৰ এডিশ্যনখিনি ল'ব লাগিব তেতিয়াহে আমি দিনত 1000 এক্সপৰ্ট আমি কৰিব পাৰিম বা সম্পূৰ্ণ কৰিব পাৰিম ওকে তাৰপিছত আহি গ'ল আমাৰ খালী ঠাই পূৰণ কৰা কি কৈ আছে যে ডাটা মাইগ্ৰেশ্যন ৱাজ এ ডাটা অন্য CRM ছিষ্টেমৰ পৰা স্থানান্তৰ কৰা দেখা পোৱা যায় ঠিক আছে চ' ডাটা এটা মাইগ্ৰেশ্যন কৰি আছে বেলেগ CRM ছফ্টৱেৰৰ পৰা আমাৰ যোগো CRM ছফ্টৱেৰলৈ লৈ আহি আছে চ' মনত ৰাখিবা এইটো ঠিক আছে তাৰপিছত কি কৈ আছে ইম্পৰ্ট ফাইলত টেগৰ ভিতৰত অন্য তথ্য থাকিব নালাগে যদি আমি টেগ দি পিনে ৰাখিছোঁ তেনেহ'লে টেগৰ ভিতৰত আমি অন্য বেলেগ ধৰণৰ যিবিলাক ফাইল থাকিব বা তথ্য থাকিব এইবিলাক তথ্য আমি ৰাখিব নালাগে
তাৰপিছত কৈ আছে প্ৰতিটো মেণ্ডেটৰী ফিল্ডত ভেলু থাকিব লাগিব CRM সফটৱেৰত যিবিলাক ফিল্ড যিবিলাক কলম বা যিবিলাক ৰ মেণ্ডেটৰী হয় বাধ্যতামূলক হয় তাতে সদায় কি ৰাখিব লাগে আমাৰ ভেলু কিবা নহ'লে কিবা এটা ভেলু আমি কি কৰিব লাগে ৰাখিব লাগে তাৰপিছত চেক বক্স সিলেকশ্যন মানে 1 আৰু 0 মই ইতিমধ্যে আলোচনা কৰিলোঁ যদি আমি সিলেক্ট কৰিলে 1 আৰু যদি সিলেক্ট নকৰোঁ তেনেহ'লে 0 ঠিক আছে 1 আৰু 0 যাক বাইনাৰী নাম্বাৰ বুলিও কোৱা হয় মই তোমালোকক আগৰ ক্লাছবিলাক কৈছিলোঁ যেতিয়া মই তোমালোকক এটা ইউনিট পঢ়াইছিলোঁ এমপ্লয়েবিলিটি স্কিলৰ সেইটো নাম আছিলে ICT স্কিল তেতিয়া মই কৈছিলোঁ 1 আৰু 0 এই দুটা কি হয় বাইনাৰী নাম্বাৰ হয় এটা অন বুজায় এটা অফ বুজাব এটা ট্ৰু বুজাব এটা ফলছ বুজাব ঠিক আছে তেনেহ'লে 1 টো কি হৈ যাব ট্ৰু হৈ যাব নেক্সট ড্ৰপ ডাউন মিছমেচ হ'লে ত্ৰুটি হ'ব পাৰে বা ইৰ'ৰ হ'ব পাৰে যদি ড্ৰপ ডাউন মিছমেচ হৈ যায় তেনেহ'লে ত্ৰুটি হ'বই ইতিমধ্যে আলোচনা কৰিলোঁ অলপ আগতে তাৰপিছত চ'ৰ্চ ফাইলৰ প্ৰথম শাৰী অ'কে কলম হেডিং বা কলম ফাইল নেম সদায় থাকিব লাগে ইতিমধ্যে আলোচনা কৰিলোঁ আমি আৰু সম্পূৰ্ণ বেকআপ কৰাৰ অপশ্যনখিনি আছিল টেক এ কমপ্লিট বেকআপ এইটো অপশ্যন একেলগে আমি 2 লাখ আমি এক্সপোৰ্ট কৰিব পাৰোঁ লগতে ইন প্ৰগ্ৰেছ মানে এক্সপোৰ্ট চলি আছে যেতিয়া আমাক ইন প্ৰগ্ৰেছ অপশ্যন দেখুৱাব যে প্ৰগ্ৰেছ হৈ আছে তাৰ মানে আমাৰ এক্সপোৰ্টৰ কামখিনি চলি আছে এইখিনি বুজাব তাৰপিছত এণ্টাৰপ্ৰাইজ এডিশ্যনে দিনত কিমান আমি এক্সপোৰ্ট কৰাৰ অনুমতি দিয়া দেখা পোৱা যায় 500 আমাৰ এণ্টাৰপ্ৰাইজ এডিশ্যনে 500 এক্সপোৰ্ট কৰাৰ আমাক অনুমতি দিয়ে দেখা পোৱা যায় কিন্তু যিটো আমাৰ আল্টিমেট এডিশ্যন আছে আল্টিমেট এডিশ্যনক দিনত আমি কিমান কৰিব পাৰোঁ 1000 এক্সপোৰ্ট কৰিব পাৰোঁ ঠিক আছে অ'কে এতিয়া আমাৰ আহি গ'ল ট্ৰু ফলছ আহি গ'ল ঠিক আছে কি কৈ আছে ইম্পৰ্ট লিংক পাৰ্মিশ্যন নোহোৱাকৈ দেখিব ইম্পৰ্ট লিংক পাৰ্মিশ্যন ইম্পৰ্ট যদি আমি কৰিব পাৰোঁ তেতিয়া পাৰ্মিশ্যন নোহোৱাকৈ দেখুৱাব বুলি কৈ আছে ফলছ কাৰণ ইম্পৰ্ট হ'লে তথাপিও পাৰ্মিশ্যন ল'ব এক্সপৰ্ট হ'লে তথাপিও পাৰ্মিশ্যন ল'ব ঠিক আছে ইম্পৰ্ট কৰিলে তথাপিও পাৰ্মিশ্যন দিব লাগিব আমি এক্সপৰ্ট কৰিলে তথাপিও পাৰ্মিশ্যন আমি দিব লাগিব ঠিক আছে তাৰপিছত কৈ আছে CSV আৰু PDF এ ইম্পৰ্ট ফৰ্মেট চ' ইম্পৰ্ট ফৰ্মেট আৰু এক্সপৰ্ট ফৰ্মেট যে আছে ইতিমধ্যে অলপ আগতে আলোচনা কৰিলোঁ এক্সপৰ্ট ফৰ্মেটত আমি কি ফৰ্মেটত এক্সপৰ্ট কৰিব পাৰোঁ চ' যিবিলাকত এক্সপৰ্ট কৰিব পাৰোঁ সেইবিলাকতেই ইম্পৰ্টো কৰিব পাৰোঁ কেৱল মাত্ৰ যে CSV আৰু PDF আমি ফৰ্মেটত এক্সপৰ্ট কৰিব লাগিব বা ইম্পৰ্ট কৰিব লাগিব সেয়াই নহয় গতিকে এইটো কি হৈ যাব ফলছ হ'ব তাৰপিছত চেক বক্স সিলেক্ট বুলি কোৱাৰ লগে লগে সেইটো কি হৈ যায় ট্ৰু হৈ যায় কাৰণ চেক বক্স সিলেক্ট কৰিলেহে আমি গোটেইখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন আমি একচেপ্ট কৰি লোৱা দেখা পোৱা যায় ঠিক আছে একচেপ্ট কৰা বুলি কোৱা হয় তাৰপিছত ডাটা মাইগ্ৰেশ্যন ৱাজিৰ্ড এটা CSV ছাপোৰ্ট নকৰে এইটো ফলছ হৈ যাব কাৰণ যেতিয়া আমি এটা CRM ছফ্টৱেৰৰ পৰা আন এটা CRM ছফ্টৱেৰলৈ ডাটা ট্ৰান্সফাৰ কৰিম তেতিয়া অবভিয়াছলি CSV হওক বা যিকোনো ফৰ্মেটেই হওক যিবিলাক ফৰ্মেট আমাৰ সাধাৰণতে ইম্পৰ্ট এক্সপৰ্টত ছাপোৰ্ট কৰা দেখা পোৱা যায় ডাটা মাইগ্ৰেশ্যন অজিট কৰাৰ ক্ষেত্ৰতো সেইখিনি ফৰ্মেট ছাপোৰ্ট কৰা দেখা পোৱা যাব নেক্সট ড্ৰপ ডাউন ভেলু গুৰুত্বপূৰ্ণ নহয় ড্ৰপ ডাউন ভেলু বহুত গুৰুত্বপূৰ্ণ হয় কোনে ক'লে গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণ নহ'লে আমি কিয় পঢ়ি আছোঁ হয়নে এইটো এটা কথা তাৰপিছত প্ৰথম শাৰী ফাইল নেম হ'ব লাগিব হয় ফাইল নেম হ'ব লাগে নাইবা কলম নেম হ'ব লাগে ঠিক আছে ট্ৰু হ'ব তাৰপিছত এক্সপৰ্ট মডুলে 5 লাখ ৰেকৰ্ড এক্সপৰ্ট কৰে 5 লাখ নহয় যেতিয়া যিটো এক্সপৰ্ট মডুল আছে 1 লাখ ৰেকৰ্ড এক্সপৰ্ট কৰা দেখা পোৱা যায় তাৰপিছত স্পেচিফিক ফিল্ড এক্সপৰ্ট কৰিব নোৱাৰোঁ এইটো ফলছ আমি যিকোনো এটা স্পেচিফিক ফিল্ডত যিখিনি প্ৰয়োজন আমি সেইখিনি কি কৰিব পাৰোঁ সুন্দৰকৈ এক্সপৰ্ট কৰিব পাৰিম তাৰপিছত এক্সপৰ্ট হিষ্টৰীত ষ্টেটাছ দেখা পোৱা নাযায় চ' এইটো বেছি কথা এক্সপৰ্ট হিষ্টৰীত খুব সুন্দৰকৈ আমি ষ্টেটাছখিনি দেখিব পাৰোঁ যে কেতিয়া ডাউনলোড হ'ল কিমান তাৰিখে কি সমাচাৰ গোটেইখিনি তথ্য থাকিব ঠিক আছে আৰু কৈ আছে যে আল্টিমেট এডিশ্যনে দিনে 1000 এক্সপৰ্ট প্ৰদান কৰা দেখা পোৱা যায় চ' এইটো ট্ৰু হ'ব ইতিমধ্যে আমি আলোচনা কৰিলোঁ অলপ আগতে ঠিক আছে অ'কে এতিয়া আমি আগবাঢ়ি যাম শৰ্ট কুৱেশ্যন এনচাৰলৈ ঠিক আছে এছামিছত কম ন ঠিক আছে এছামিছ ক'ত গ'ল এছামিছ এইটো ইয়াৰ পৰা আৰম্ভ হৈছে কি কৈ আছে ইম্পৰ্ট কৰাৰ দুটা পদ্ধতি কি কি চ' ইম্পৰ্ট কৰাৰ দুটা পদ্ধতি পৃথকে আমি মডুল লৈ আমি কি কৰিব পাৰোঁ ইম্পৰ্ট কৰিব পাৰোঁ যেনেকুৱাকৈ আমি এটা খুব সুন্দৰকৈ পৃথকভাৱে আমি মডুল লৈ পিনে আমি ইম্পৰ্ট কৰিব পাৰোঁ আৰু আনটো হ'ল আমি বেলেগ এটা CRM ছফ্টৱেৰৰ পৰা আমাৰ CRM ছফ্টৱেৰ সোমাই দিব পাৰোঁ কাৰ জৰিয়তে ডাটা মাইগ্ৰেশ্যন ৱাজিৰ্ডৰ ব্যৱহাৰ কৰি পিনে ঠিক আছে
তাৰপিছত ডাটা মাইগ্ৰেশ্যন অজৰ উদ্দেশ্য কি সো CRM অন্য CRM বা CSV ফাইল জোহত স্থানান্তৰ কৰি ফিল্ড ম্যাপিং নিশ্চিতকৰণ কৰাৰ বাবে আমি ডাটা মাইগ্ৰেশ্যন অজিত ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰপিছত ইম্পোর্ট চেকলিষ্টৰ প্ৰয়োজন কিয় প্ৰয়োজন ইম্পোর্ট চেকলিষ্টখিনি কিয় প্ৰয়োজন সো ফৰমেট হক ম্যান্ডেটৰি ফিল্ড হক ম্যাপিং কৰাই হক ডুপ্লিকেট কৰাই হক এইবিলাক ত্ৰুটি এৰিব কাৰণে আতৰাব কাৰণে আমি সাধাৰণতে ইম্পোর্ট চেকলিষ্ট থকা দেখা পোৱা যায় তাতে টিক মাৰ্ক আমি সুন্দৰকৈ আমি প্ৰদান কৰোঁ ঠিক আছে যি কি বুজাব ট্ৰু নাইবা ফলছ বুজাব ঠিক আছে যদি সিলেক্ট কৰোঁ তেনেহলে কি হৈ যাব সিলেক্ট কৰিলে পিনে ট্ৰু হৈ যাব আৰু সিলেক্ট নকৰিলে পিনে কি হৈ যাব ফলছ হৈ যাব আল্টিমেট ওকে তাৰপিছত কি কৈ আছে ড্ৰপ ডাউন লিষ্টৰ গুৰুত্বপূৰ্ণতা কি আছে ড্ৰপ ডাউন লিষ্ট কিয় গুৰুত্বপূৰ্ণ হয় তো সোর্স ফাইলৰ মান CRM ড্ৰপ ডাউনৰ সৈতে মিল খাব লাগিব যেটো আমাৰ সোর্স ফাইল আছে তাৰ লগত আমাৰ CRM ৰ ড্ৰপ ডাউনৰ সৈতে মিল খাব লাগিব যদি মিল খায় তেতিয়াহে কাম কৰিব তেতিয়াহে ভালদৰে আমি আগবাঢ়ি যাব পাৰিম আমাৰ জহ CRM ত আমি কাম কৰিব পাৰিম ঠিক আছে তাৰপিছত কৈ আছে কি এক্সপোর্ট সীমা কেনেকৈ নিৰ্ভৰ কৰি থাকে এক্সপোর্টৰ সীমা কেনেকৈ আমি নিৰ্ভৰশীল হয় সো CRM ৰ এডিশন অনুসৰি এক্সপোর্ট কৰাৰ যেটো সীমা আছে সীমাখিনি নিৰ্ধাৰিত কৰা দেখা পোৱা যায় নিৰ্ধাৰিত হৈ থকা দেখা পোৱা যায় তাৰপিছত এক্সপোর্ট মডিউল ডাটাত কি অপশন থকা দেখা পোৱা যায় সো এক্সপোর্ট মডিউল ডাটাত কি অপশন থাকে এটা থাকে ফিল্ড ফ্রম কাস্টম ভিউ এটা থাকিব অল ফিল্ড এটা থাকিব চুজ ফিল্ড ঠিক আছে এই তিনিটা অপশন থকা দেখা পোৱা যায় কত এক্সপোর্ট যেতিয়া কৰিম ডাটাবিলাক তেতিয়া তাৰপিছত কৈ আছে কাস্টম ভিউ কেনেকৈ এক্সপোর্ট কৰিব কাস্টম ভিউ আমি কেনেকৈ এক্সপোর্ট কৰিব পাৰো সো কাস্টম ভিউ নিৰ্বাচন কেনেকৈ কৰিব পাৰিম একশন প্ৰথমে কৰিব লাগিব একশনত ক্লিক কৰি পিনে এক্সপোর্ট কন্টাক্ট কৰিব লাগিব দেন এক্সপোর্ট কৰিব লাগিব ঠিক আছে এনেকৈ আমি কি কৰিব পাৰো কাস্টমলি অৰ্থাৎ যাক প্ৰয়োজন যাৰ ডাটাখিনি প্ৰয়োজন তেওঁকে যদি চাব বিচাৰো তেনেহলে প্ৰথমে কি কৰিব লাগিব কাস্টমাৰজন নিৰ্বাচন কৰিব লাগিব যে কাৰ ডাটা আমি উলাই আছো বা কাৰ ডাটা মই বিচাৰি আছো তেওঁক নিৰ্বাচন কৰিম মানি লোৱা যে বিজু ভকতৰ নাম সাৰ্চ কৰিলো একশনত ক্লিক কৰিম তাৰপিছত এক্সপোর্ট কন্টাক্ট কৰিম তাৰপিছত এক্সপোর্ট কৰিম বাস শেষ কথা ঠিক আছে তাৰপিছত জহ CRM কেনেকৈ এক্সপোর্টৰ সংখ্যা নিয়ন্ত্ৰণ কৰে এডিশন অনুসৰি ইতিমধ্যে আলোচনা কৰিলো এডিশন অনুসৰি ঠিক আছে তাৰপিছত এক্সপোর্ট ডাটা ডাউনলোড কেনেকৈ কৰিব পাৰিব এক্সপোর্ট ডাটা ডাউনলোড আমি কেনেকৈ কৰিব পাৰো সো এক্সপোর্টত ক্লিক কৰি পিনে এক্সপোর্ট হিষ্ট্ৰীত যাম ক্লিক কৰিম তাৰপিছত কমপ্লিটত ক্লিক কৰিম তাৰপিছত ডাউনলোড ক্লিক কৰিম ডাউনলোড ক্লিক কৰি খুব সুন্দৰকৈ এক্সপোর্ট ডাটা বিলাক ডাউনলোড হৈ আহিব ঠিক আছে আফটাৰ দ্যাট based on session 4 okay creating contacts okay এতিয়া আমাৰ যেটো next session আৰম্ভ হ'বলৈ গৈ আছে creating contact যাৰ নামটো হয় ঠিক আছে পাৰ্ট ভেৰি ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন আছে okay খুব ইম্পৰ্টেন্ট হ'ব বুজি পাই আছা তোমালোকে বুজি নোপোৱা মুখস্থ কৰিব লাগিব অলপ চলপ ঠিক আছে অলপ মুখস্থ কৰিবা অলপ বুজিব যত্ন কৰিবা পঢ়িবা ভালদৰে পঢ়িবা পৰীক্ষাত নম্বৰ পাবা একো অসুবিধা নাই ঠিক আছে আৰু তোমালোকে সাবস্ক্ৰাইব কিয় নকৰা সাবস্ক্ৰাইব কৰিবাচোন অলপ মৰম চিনে দেখুৱাবা ঠিক আছে কিবা টকা লৈ আছো নেকি মই একো টকা লোৱা নাই নহয় তথাপিও ক্লাস বিলাক কৰি আছো ওকে সো ক্লাস কৰি থাকা ভালদৰে খুব সুন্দৰকৈ তোমালোকে পৰীক্ষাত ভাল ফলাফল আনি দিব লাগিব তাৰ কাৰণে চেষ্টা কৰা এতিয়া কিন্তু হুই থাকা বা বহি থকা এইবিলাকৰ সময় নাই ঠিক আছে কেৱল পঢ়া পঢ়ি থাকা তোমালোকে ওকে যি সকল আমাৰ পপুলাৰ ছাত্ৰ-ছাত্ৰী তোমালোকে যদি চাই আছা খুবে ধন্যবাদ জ্ঞাপন কৰিছো মই মোৰ অন্তৰৰ ফালৰ পৰা কাৰণ তোমালোকৰ বিদায়ী সভাত মই থাকিব পৰা নাই যিয়ে নহওক মই ইয়াৰে পৰা তোমালোকে সকলোকে আশীৰ্বাদ প্ৰদান কৰিলো সকলোৱে যেন ভালে কুশলে পৰীক্ষাখিনি দিয়া আৰু ভৱিষ্যতে খুব সুন্দৰ ডাঙৰ মানুহ হোৱা তোমালোক সকলোৱে সবে যি সকলে চাই আছে সবকে কৈ আছো বহুত ডাঙৰ মানুহ হোৱা তোমালোক সকলোৱে ঠিক আছে ওকে সাবস্ক্ৰাইব কৰি লবা আৰু লাইক আৰু কমেন্ট কৰি দিবা এটা ঠিক আছে থ্যাংক ইউ বুলি তো এটলিষ্ট কবই পাৰা ঠিক আছে বহু দিনৰ পৰা নকোৱা থ্যাংক ইউ শব্দখিনি উচ্চাৰণ কৰিবাচোন থ্যাংক ইউ শব্দখিনি ঠিক আছে ওকে সো এতিয়া আহি গল পৰৱৰ্তী আমাৰ প্ৰশ্ন ওকে এছএমএছ ইংৰাজী দুয়োটাতে দি আছে ইয়াতে ওকে কি কৈ আছে হোৱাট আৰ দ্য ডিফাৰেন্ট মেথড অফ ক্ৰিয়েটিং কন্টাক্ট ইন জহ CRM জহ CRM ত যদি মই কন্টাক্ট ক্ৰিয়েট কৰিব বিচাৰো তেনেহলে কি বিভিন্ন পদ্ধতি আছে যিবিলাক পদ্ধতিৰ জৰিয়তে মই কন্টাক্ট ক্ৰিয়েট কৰিব পাৰিম জহ CRM ত ঠিক আছে ওকে সো জহ CRM ত কন্টাক্ট সৃষ্টি কৰাৰ কেইবাটা পদ্ধতি আছে তাৰে ভিতৰত পদ্ধতিবিলাক কি আছে যেনেকৈ ম্যানুৱেল এন্ট্ৰি হ'ব পাৰে ইম্পোর্ট হ'ব পাৰে এক্সেল ফাইল ইম্পোর্ট হওক বা CSVA ইম্পোর্ট হওক ইম্পোর্ট কৰি পিনে তাৰপিছত ওয়েব ফৰ্ম ক্যাপচাৰ হ'ব পাৰে তাৰপিছত লিড কনভাৰ্সন হ'ব পাৰে
তাৰপিছত আউটলুক কণ্ট্ৰাক্ট স্কেন হ'ব পাৰে ঠিক আছে এনেকুৱাকৈ বিভিন্ন ছফ্টৱেৰৰ মাধ্যমেৰে বিভিন্ন পদ্ধতিৰ মাধ্যমেৰে আমি সুন্দৰকৈ জোহো CRMত কণ্ট্ৰাক্ট কি কৰিব পাৰোঁ সৃষ্টি কৰিব পাৰোঁ বা কণ্ট্ৰাক্টবিলাক ইনচাৰ্ট কৰিব পাৰোঁ বা এড কৰিব পাৰোঁ ওকে তাৰপিছত কিনো কৈ আছে হোৱাট ইজ মেনুৱেল এণ্ট্ৰি ইন ক্ৰিয়েটিং কণ্ট্ৰাক্ট মেনুৱেল এণ্ট্ৰি কাক কোৱা হ'ব যেতিয়া আমি ক্ৰিয়েটিং কণ্ট্ৰাক্টৰ কথা কওঁ মেনুৱেল এণ্ট্ৰি কোনটো হ'ব ঠিক আছে চ' ইয়াৰ শুদ্ধ উত্তৰখিনি কি হ'ব যে মেনুৱেল এণ্ট্ৰি মানে হ'ল যে নিজে হাতে যেতিয়া আমি কোনো তথ্য ইনচাৰ্ট কৰিম কিবা কণ্ট্ৰাক্ট আমি ক্ৰিয়েট কৰিম ঠিক আছে বা এই তথ্য সাৰ্ভে ফৰ্মো হ'ব পাৰে বা ৱেবছাইটৰ বা অন্যান্য উৎসৰ পৰা হ'ব পাৰে কণ্ট্ৰাক্টবিলাক মই লৈ আহিছোঁ চ' নিজে হাতে যেতিয়া নিজে বহি পিনে যেতিয়া মই ইনচাৰ্ট কৰিম কণ্ট্ৰাক্টবিলাক তেতিয়া তাক কি বুলি কোৱা হ'ব মেনুৱেল কণ্ট্ৰাক্ট বুলি কোৱা হ'ব নেক্সট কিনো কৈ আছে যে হোৱাট ইজ ৱেব ফৰ্ম কেপচাৰ বুলি কোৱাৰ লগে লগে আমি কিনো বুজি পাওঁ চ' ৱেব ফৰ্ম কেপচাৰ বুলি কোৱাৰ লগে লগে কি বুলি বুজি পাম আমি যে ৱেব ফৰ্ম কেপচাৰে ৱেবছাইটত ফৰ্ম সৃষ্টি কৰিব দিয়ে ৱেবছাইটত আমি কি কৰিব পাৰোঁ সুন্দৰকৈ এখন ফৰ্ম বনাব পাৰোঁ তোমালোকে গুগল ফৰ্মছ বুলি আজিকালি এখন পোৱা যায় তাতেও তোমালোকে ফৰ্ম সৃষ্টি কৰিব পাৰা ক্ৰিয়েট কৰিব পাৰা আৰু ভিজিটৰে ফৰ্ম জমা দিলে তাৰ কণ্ট্যাক্টখিনি বা তথ্যখিনি খুব সুন্দৰকৈ CRM ছফ্টৱেৰৰ দ্বাৰা অট'মেটিকলি CRM ছফ্টৱেৰত সেভ হৈ থকা দেখা পোৱা যায় ঠিক আছে চ' এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ কণ্ট্যাক্টবিলাক কি কৰি ৰাখিব পাৰোঁ সেভ কৰি ৰাখিব পাৰোঁ তাৰপিছত কি কৈ আছে হোৱাট ইজ লিড কনভাৰ্সন মানেনো আমি কি বুজি পাওঁ চ' লিড কনভাৰ্সন মানে কি হ'ব লিড কনভাৰ্সন মানে লিডক কণ্ট্যাক্ট লৈ ৰূপান্তৰিত কৰা মানি লোৱা যে মই কিবা এটা এড চলাইছোঁ ইনষ্টাগ্ৰামত তোমালোকে ইনষ্টাগ্ৰামখিনি চাই আছা কিবা এটা এড তোমালোকে মোৰ চালা চোৱাৰ পিছত মই তাতে এখন ফৰ্ম বনাই থৈছোঁ তোমালোকে তাত চাইন ইন কৰিলা খুব সুন্দৰকৈ তোমাৰ নাম তোমাৰ দেউতাকৰ নাম মাকৰ নাম তোমাৰ ডিষ্ট্ৰিক্টৰ নাম তুমি পঢ়ি থকা স্কুলখনৰ নাম আৰু তুমি কোন ক্লাছত পঢ়ি আছা সেইখিনি তাৰপিছত তুমি ছাবমিট মাৰি দিয়াৰ লগে লগে এইখিনি লিডখিনি মোৰ ওচৰত আহিলে এইখিনি কোৱা হয় লিড এই লিডখিনি কাৰ ওচৰত আহিলে মোৰ ওচৰত আহিলে আৰু এই লিডখিনি এতিয়া মই কি কৰিম এই লিডখিনি এতিয়া কণ্ট্যাক্টলৈ পৰিৱৰ্তন কৰিম কোনে কৰিব অট'মেটিকলি যদি মোৰ CRM ছফ্টৱেৰ আছে যেতিয়া মানি লোৱা যে মোৰ ওচৰত জোহো CRM আছে তেনেহ'লে জোহো CRM অট'মেটিকলি মোৰ কণ্ট্যাক্টবিলাক কি কৰিব সুন্দৰকৈ লিষ্টিং কৰি ৰাখিব আৰু কি কৈ আছে একাউণ্টটো ডিল অট'মেটিক সৃষ্টি হ'ব পাৰে আৰু অট'মেটিকলি আমাৰ কি হ'ব এই একাউণ্টটো আমাৰ জোহো CRMত যি একাউণ্টটো আছে একাউণ্টত অট'মেটিকলি আমাৰ এটা অপশ্যন আহি যাব যে এইজন কাষ্টমাৰৰ লগত এইজন ব্যক্তিৰ লগত কি কৰিব লাগে আমাৰ ডিল কৰিব লাগে আমি খুব সুন্দৰকৈ অট'মেটিকভাৱেও ডিল কৰিব পাৰোঁ বা মেনুৱেলভাৱেও আমি ডিল কৰি ল'ব পাৰোঁ আলোচনা কৰি ল'ব পাৰোঁ বা ফোন কলৰ জৰিয়তে হওক বা মেছেজৰ জৰিয়তে হওক তোমালোকৰ যিখিনি কিউৰিজ আছে এই কিউৰিজখিনি কি কৰিব পাৰিম মই সমাধান কৰিব পাৰিম ঠিক আছে অ'কে তাৰপিছত কিনো কৈ আছে হোৱাট ইজ দ্য পাৰ্পজ অফ আউটলুক কণ্ট্যাক্ট স্কেন আউটলুক কণ্ট্যাক্ট স্কেনৰ মুখ্য উদ্দেশ্যখিনি কি ঠিক আছে চ' আউটলুক কণ্ট্যাক্ট স্কেনে কি হয় মাইক্ৰ'ছফ্ট আউটলুকৰ কথা সাধাৰণতে কয় আৰু জোহো CRMৰ কথা কোৱা দেখা পোৱা যায় চ' মাইক্ৰ'ছফ্ট আউটলুকত যিবিলাক ডাটা থাকিব আমাৰ এই ডাটাবিলাক যেতিয়া আমি স্কেন কৰি পিনে কণ্ট্ৰাক্টবিলাক স্কেন কৰি পিনে জোহো CRMত ল'ম তেতিয়া ইয়াক কি বুলি কোৱা হ'ব আউটলুক কণ্ট্ৰাক্ট স্কেন বুলি কোৱা হ'ব মনত ৰাখিবা মাইক্ৰ'ছফ্ট আউটলুক নহয় ইয়াত তোমালোকে চোৱা মই তোমালোকক অলপ দেখুৱাই দিব যত্ন কৰিম কেতিয়াবা নাম শুনিছা মাইক্ৰ'ছফ্ট চোৱা ইয়াত এটা ফ'ল্ডাৰ আছে যাৰ নাম কি আছে মাইক্ৰ'ছফ্ট অফিচ অ'কে আৰু ইয়াত চোৱা মাইক্ৰ'ছফ্ট অফিচৰ ভিতৰত এই ফ'ল্ডাৰটোৰ ভিতৰত বন্ধ কৰিলোঁ খুলিলোঁ ইয়াত বিভিন্ন ছফ্টৱেৰ আছে তাৰ ভিতৰত চোৱা এইটো হ'ল কি মাইক্ৰ'ছফ্ট অফিচ আউটলুক আছে নহয় অ'কে এইটো ছফ্টৱেৰৰ কথা কৈ আছোঁ মই ঠিক আছে অ'কে চ' কিনো কৈ আছে মাইক্ৰ'ছফ্ট আউটলুক আৰু জোহো CRMৰ মাইক্ৰ'ছফ্ট আউটলুকত থকা যিবিলাক কণ্ট্যাক্ট আছে কণ্ট্যাক্টবিলাক স্কেন কৰি যেতিয়া জোহো CRM লয় তেতিয়া সেই পদ্ধতিটোক প্ৰচেছটো কি বুলি কোৱা হয় আউটলুক কণ্ট্যাক্ট স্কেন বুলি কোৱা হয় অ'কে আফটাৰ ডেট কিনো কৈ আছে হোৱাট আৰ দ্য টু ৱেজ টু ক্ৰিয়েট ইণ্ডিভিজুৱেল কণ্ট্যাক্ট কোনো এজন ব্যক্তিৰ নিৰ্দিষ্ট ব্যক্তিৰ কণ্ট্যাক্ট আমি কেনেদৰে সৃষ্টি কৰিব পাৰোঁ চ' নিজে হাতে আমি কণ্ট্যাক্টৰ তথ্য ভৰ্তি কৰিব পাৰোঁ লগতে কলন কৰি কণ্ট্যাক্ট সৃষ্টি কৰিব পাৰোঁ ক্লোনো কৰি ল'ব পাৰোঁ ঠিক আছে ক্লোনিং কৰা কাক কোৱা হয় পাছত বুজাই দিম মই এদিন ঠিক আছে আজি নিদিওঁ তোমালোকে যদি জানা ভাল কথা যদি তোমালোকে অলপ পঢ়িছে তেনেহ'লে জানিবা ক্লোনিং কৰা কাক কোৱা হয় গ্ৰুপিং কৰা বুজি পাওঁ গ্ৰুপিং কৰা ঠিক তেনেকুৱা এটা শব্দ ক্লোনিং কৰা অ'কে
So how do you view the contact details page? Contact details or page খিনি মই কেনেকৈ চাব পাৰিম? So তাৰ কাৰণে অপশ্যন কি কৰিব লাগিব প্ৰথমতে কন্টাক্ট মডিউল আমি গৈ পিনে খুলিব লাগিব তাৰ পিছত লবলগীয়া কন্টাক্টটো ক্লিক কৰিব লাগিব যেটো কন্টাক্টৰ মই চাব বিচাৰো তাৰ পিছত কন্টাক্ট ডিটেইলছ পেজত মই ক্লিক কৰি পিনে খুব সুন্দৰকৈ মই কি কৰিব পাৰো চাব পাৰো দেখিবলৈ ইয়াত কি হ'ব ইয়াত হ'ব পোৱা যায় ওকে after that question number 8 কি হৈ আছে what is shown in the timeline view timeline viewত আমি কি দেখা পাও timeline viewত কি দেখা পাও চাও okay so timelineত কন্ট্ৰাক্টৰ 6 মাহৰ ভিতৰত কৰা সকলো একচন বা সকলো ইতিহাস আমি দেখা পাও ঠিক আছে টাইমলাইন ভিউত কি দেখা পাও টাইমলাইন ভিউত আমি দেখা পাও যে পাৰ্টিকুলাৰ কন্ট্যাক্ট এটাৰ লগত পাৰ্টিকুলাৰ নম্বৰ এটাৰ লগত 6 মাহত যোৱা 6 মাহত আজিৰ পৰা 6 মাহত যোৱা কিমান আমি কি কৰিছো কি কৰা নাই গোটেই বিলাক একচন আমি সুন্দৰকৈ চাব পাৰিম ঠিক আছে after that কি কৈ আছে what type of record can be associated with a contact এটা কন্ট্যাক্টৰ লগত কেনেকৈ ধৰণৰ ৰেকৰ্ড জড়িত হৈ থকা দেখা পোৱা যায় so deal record হ'ব পাৰে account record activities case products attachment notes sales order invoices quotes তাৰপিছত campaign social media interaction আদিকে কন্ট্যাক্টৰ সৈতে যুক্ত কৰিব পাৰি ইত্যাদি এইবিলাক কাম আমি কন্ট্যাক্টৰ জৰিয়তে খুব সুন্দৰকৈ লিংক আপ কৰি পিনে আমি আমাৰ ব্যৱসায়ৰ আমি আমাৰ কোম্পানীৰ কাম দ্ৰুত গতিত আগবাঢ়ি লৈ যাব পাৰো ঠিক আছে ওকে after that কিনো কৈ আছে what is the contacts home page used for কন্ট্যাক্টৰ হোম পেজ খিনি আমি কি কাৰণত ব্যৱহাৰ কৰা দেখা পোৱা যায় কন্ট্যাক্ট হোম পেজ ঠিক আছে কালাৰ খিনি কি এনেকুৱা হল বেলেগ এটা কালাৰ দিব লাগিব তথাপিও ফুটি নুঠিল ওকে এতিয়া উঠিছে কি কৈ আছে এতিয়া কন্ট্যাক্ট হোম পেজত মাস্ট ডিলিট কৰিব পাৰো মাস্ট ইমেইল কৰিব পাৰো কাস্টম ভিউ কৰিব পাৰো ফিল্টাৰিং কৰিব পাৰো প্ৰিন্ট কৰিব পাৰো সাৰ্চ কৰিব পাৰো আদি বিভিন্ন কাম কৰিব পাৰো আমি কন্ট্যাক্টৰ হোম পেজত আমি ঠিক আছে ওকে এতিয়া লং ফৰমেটৰ প্ৰশ্ন উত্তৰ তোমালোকে চাবা ওকে কিনো কৈ আছে explain the step to create a contact individually explain the step পদ্ধতি বিলাক আমাক কি কৰিব কৈছে এক্সপ্লেইন কৰিব কৈছে বৰ্ণনা কৰিব কৈছে টু ক্ৰিয়েট এ কন্টাক্ট যদি আমি কন্টাক্ট ক্ৰিয়েট কৰিব বিচাৰো সৃষ্টি কৰিব বিচাৰো ইন্ডিভিজুৱেলি এটা কৈ যদি আমি কন্টাক্ট সৃষ্টি কৰিব বিচাৰো সো এক নম্বৰ কি হ'ব এক নম্বৰ কন্টাক্ট মডিউল গৈ আমি ক্লিক কৰিব লাগিব তাৰ পিছত নিউ কন্টাক্টত গৈ ক্লিক কৰিব লাগিব তাৰ পিছত কন্টাক্টৰ তথ্যবিলাক আমি ভৰ্তি কৰিব লাগিব আৰু সেভ কৰি দিব লাগিব বাস হৈ গল শেষ ওকে নেক্সট how do you clone a contact in Zoho CRM Zoho CRM ত কেনেকৈ এটা কন্টাক্ট ক্লোন কৰা দেখা পোৱা যায় সো এট ফাৰ্স্ট কি কৰিম কন্টাক্ট মডুলত গৈ খুলিব লাগিব যাক ক্লোন কৰিব লাগে সেই কন্টাক্ট আমি ক্লিক কৰিব লাগিব তাৰ পিছত ক্লিক কৰি পিনে ক্লোন খিনি কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব চয়ন কৰিব লাগিব আৰু প্ৰয়োজনীয় জামাজৰ এডিট কৰক জাম এডিট কৰক জমজাম modify the necessary প্রয়োজনীয় ফিল্ড হ'ব এটো ফিল্ড হ'ব লাগে প্রয়োজনীয় ফিল্ড জমজাম তো নহব FIELD প্রয়োজনীয় ফিল্ড আমি কি কৰিম এডিট কৰি লম যিখিনি আমাৰ এডিট কৰাৰ প্ৰয়োজনীয়তা আছে জামা কৈ আছো মই আকৌ ঠিক আছে এডিট কৰি লম তাৰ পিছত কি কৈ আছে আৰু সেভ কৰি দিম ঠিক আছে আৰু কি কৰি দিম সেভ কৰি দিম সো এইটো অলপ খুবই ইম্পৰ্টেন্ট হ'ব তোমালোকৰ পৰীক্ষাৰ কাৰণে তোমালোকে সেই কাৰণে ভালদৰে মনত ৰাখিবা যে ক্লোন কেনেকৈ কই হাউ ডু ইউ ক্লোন এ কন্টাক্ট ইন Zoho CRM Zoho CRM ত কেনেকৈ ক্লোনৰ সৃষ্টি কৰা হয় সো এট ফাৰ্স্ট আমি কি কৰিব লাগিব আমি ওপেন কৰি লব লাগিব কন্টাক্টৰ মডিউল খিনি ঠিক আছে কন্টাক্ট মডিউলত গৈ পিনে আমি ওপেন কৰি লম তাৰ পিছত সিলেক্ট এ কন্টাক্ট আমি এটা কন্টাক্ট সিলেকশন কৰি লম তাৰ পিছত ক্লিক দা কলন অপশন আমি কলন অপশনত ক্লিক কৰিম তাৰ পিছত আমি প্ৰয়োজন অনুসাৰে যেটো ফিল্ড আমাৰ এডিট কৰিব লাগে বা মডিফাই কৰিব লাগে হেইটো আমি মডিফাই কৰি লম আৰু তাৰ পিছত খুব সুন্দৰকৈ কি কৰি দিম সেভ কৰি দিম ঠিক আছে আফটাৰ দ্যাট কিনো কৈ আছে এক্সপ্লেইন দা ফিচাৰ্স অফ দা কন্টাক্ট ডিটেইলছ পেজ
কণ্টেক্ট ডিটেইলছ পেজৰ ফিচাৰ্ছখিনি কি, বৈশিষ্ট্যখিনি কি, কণ্টেক্ট ডিটেইলছ পেজ কিয় ইম্পৰ্টেণ্ট হয়, কিয় প্ৰয়োজনীয় হয়, এইখিনি এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ 13 নম্বৰ। অ'কে, চ' এই পেজত পোৱা যায় কি পোৱা যায়, অভাৰভিউ এণ্ড টাইমলাইন পোৱা যায়, বিজনেছ কাৰ্ড ভিউ কৰা যায়, কণ্টেক্ট কৰাৰ উত্তম সময় আমি গম পাওঁ যে কণ্টেক্ট কৰাৰ উত্তম সময় কোন হ'ব, ভাল সময় কোনটো হ'ব, ইমেইল পঠিয়াবলগীয়া আমি ইয়াত বটন পাওঁ, আৰু এডিট এণ্ড মোৰ অপশ্যনৰ এটা অপশ্যন থাকে, ঠিক আছে, য'ত আমি এডিট কৰি ল'ব পাৰোঁ, আৰু লগতে ইয়াত আমি নোটছে হওক, এক্টিভিটিছে হওক, এটাচমেণ্টে হওক, ছ'চিয়েল মিডিয়া ইণ্টাৰেকশ্যনে হওক, চববিলাক চাব পাৰিম, আৰু লগতে কুইক ইনফো, য'ত আমি নেক্সট একশ্যন কি ল'ব লাগিব সেইখিনি চাব পাৰোঁ, লগতে ডিল অপশ্যনখিনি থকা দেখা পোৱা যায়, আমি কেনেকৈ এতিয়া ডিল কৰিব লাগে পাৰ্টিকুলাৰ কাষ্টমাৰজনৰ লগত, সেয়াও আমি চাব পাৰিম। ক'ত চাব পাৰিম, এইটো এটা বেছিক কুৱেশ্যন, ক'ত চাব পাৰিম, কণ্টেক্ট ডিটেইলছ পেজত, ঠিক আছে, ক'ত চাব পাৰিম, কণ্টেক্ট ডিটেইলছ পেজত। অ'কে, এতিয়া আগবাঢ়ি যাওঁ 14 নম্বৰ প্ৰশ্নলৈ, কি কোনো কৈ আছে তোমালোকে চোৱা। হাউ কেন এ কণ্টেক্ট বি এছ'চিয়েটেড উইথ আদাৰ ৰেকৰ্ড, এটা কণ্টেক্ট কেনেকুৱাকৈ অন্য ৰেকৰ্ডৰ লগত এছ'চিয়েট হয়, অ'কে, অন্য ৰেকৰ্ডৰ লগত কেনেকুৱাকৈ এছ'চিয়েট হোৱা দেখা পোৱা যায়। হাউ কেন এ কণ্টেক্ট বি এছ'চিয়েট উইথ আদাৰ ৰেকৰ্ড, অন্য ৰেকৰ্ডৰ লগত কেনেকুৱাকৈ এছ'চিয়েট হয়। চ' কণ্টেক্টৰ সৈতে সংলগ্ন কৰিব পৰা অন্যান্য যিবিলাক আমাৰ ৰেকৰ্ড আছে, অন্যান্য ৰেকৰ্ডবিলাক কি আছে, যেনেকুৱাকৈ মেম্বাৰ একাউণ্ট, অপেন অব্লিক ক্ল'জ এক্টিভিটিছ, প্ৰডাক্টছ, নোটছ আৰু এটাচমেণ্ট, কেছেছ, ডিলছ, ইনভইচ, কোৱেটছ, চেল অৰ্ডাৰ, কেম্পেইনছ, লগতে ছ'চিয়েল মিডিয়া ইণ্টাৰেকশ্যন ইত্যাদি কৰি বহুবিলাক এইবিলাক অপশ্যন হয়, যিবিলাক অপশ্যন আমি কি কৰোঁ, কণ্টেক্টৰ লগত এই ৰেকৰ্ডবিলাকৰ এটা এছ'চিয়েট লিংক ক্ৰিয়েট কৰি দি আমি যত্ন কৰোঁ সদায়, ঠিক আছে, পাইছা বুজি। অ'কে, মনত ৰাখিবা, এইবিলাক অলপ মুখস্থ কৰিব ল'ব লাগিব তোমালোকৰ, যেনেকৈ মেম্বাৰ একাউণ্ট, তাৰপিছত অপেন ক্ল'জ এক্টিভিটিছ, তাৰপিছত প্ৰডাক্টছ, নোটছ, তাৰপিছত এটাচমেণ্ট, ক্ল'জ, ডিলছ, ইনভইচ, কোৱেটছ, চেলছ অৰ্ডাৰ, কেম্পেইনছ, ছ'চিয়েল মিডিয়া ইণ্টাৰেকশ্যন, এইবিলাক, ঠিক আছে, এইটো CRMৰ জৰিয়তে আমি এইবিলাক কাম কৰিব পাৰোঁ চববিলাক, ঠিক আছে। তাৰপিছত কিনো কৈ আছে, পাৰ্ট চি হাইলি ইম্পৰ্টেণ্ট MCQ উইথ এনচাৰ। অ'কে, কিনো কৈ আছে, হাইলি ইম্পৰ্টেণ্ট বোলে, কি দিয়া আছে, হুইচ মেথড এলাউ কেপচাৰিং ভিজিটৰ ডিটেইলছ ডাইৰেক্টলি, ভিজিটৰ ডিটেইলছ ডাইৰেক্টলি কোনটো মেথডৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, চাব পাৰোঁ, ৱেব ফৰ্ম কেপচাৰ হয়। চ' হুইচ মেথড এলাউ কেপচাৰিং ভিজিটৰ ডিটেইল ডাইৰেক্টলি, ৱেব ফৰ্ম কেপচাৰ কৰি পিনে আমি কি কৰিব পাৰোঁ, খুব সুন্দৰকৈ ডাইৰেক্টলি ভিজিটৰ ডিটেইলখিনি আমি এলাউ কৰিব পাৰোঁ, কেপচাৰিং কৰিব পাৰোঁ ৱেব ফৰ্মৰ জৰিয়তে। ক্লনিং কণ্টেক্টছ হেল্প ইন, ক্লনিং কৰিলে আমি কেনেকুৱাকৈ আমাৰ হেল্প হয় বা সহায় হয়। চ' ক্ৰিয়েটিং চিমিলাৰ কণ্টেক্ট কুইকলি, আমি চিমিলাৰ তেনেকুৱা ধৰণৰ কণ্টেক্ট আমি খুব সুন্দৰকৈ কুইকলি গঠন কৰিব পাৰোঁ, সেইকাৰণে ক্লনিং কৰা দেখা পোৱা যায়। কণ্টেক্ট ডিটেইলছ পেজ গিভছ, আমাক কণ্টেক্ট ডিটেইলছ পেজ কি প্ৰদান কৰে, বহুতো প্ৰদান কৰা দেখা পোৱা যায়। তোমালোকে ইয়াত ক'ব পৰা এ কমপ্লিট ভিউ অফ দ্য কণ্টেক্ট ইনফৰমেশ্যনৰ সম্পূৰ্ণ ভিউ আমি ইয়াত দেখা পাওঁ। লগতে স্কেনিং আউটলুক কণ্টেক্ট ইজ ডান ইউজিং, কিহৰ সহায়ত আমি আউটলুক কণ্টেক্ট স্কেন কৰা দেখা পোৱা যায়। চ' আউটলুক কণ্টেক্ট স্কেনৰ জৰিয়তে আমি ইতিমধ্যে অলপ আগতে আলোচনা কৰিলোঁ। তাৰপিছত এক্টিভিটিজ এছ'চিয়েট উইথ দ্য কণ্টেক্ট ইনক্লুড, কি এক্টিভিটিজ ইনক্লুড হোৱা দেখা পোৱা যায় কণ্টেক্টৰ লগত। এক্টিভিটিজ এছ'চিয়েট উইথ কণ্টেক্টছৰ লগত কি এক্টিভিটিজ ইনক্লুড হয়, টাস্ক এণ্ড ইভেণ্ট ইনক্লুড হোৱা দেখা পোৱা যায়। টাস্ক মানে আমি কি কাম কৰিলোঁ, ইভেণ্ট, ঠিক আছে, টাস্ক আৰু ইভেণ্ট। টাস্ক মানে আমাৰ কামবিলাকৰ কথা কৈ আছে, বুজি পাইছা নে বুজি পোৱা নাই, বুজি পাইছা, যদি বুজি পাইছা ভাল কথা, যদি বুজি পোৱা নাই একো অসুবিধা নাই, আমি আছোঁ, ঠিক আছে। তোমালোকে মেছেজ কৰিবা, তোমালোকে খুব সুন্দৰকৈ, মোৰ নম্বৰটো তোমালোকক দিয়ে আছে, চবৰে ওচৰত মোৰ নম্বৰ আছে, ঠিক আছে। যদি নাই তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত মই মোৰ নম্বৰখিনি দি দিম, হোৱাটছএপত মেছেজ কৰিলে হ'ল। যদি নোটছ লাগে নোটছৰ কাৰণে মেছেজ কৰি দিবা। এইখিনি পাঠৰ কাৰণে যিখিনি পঢ়ালোঁ, ইয়াৰ আগৰ এটা ক্লাছ আছে, আজিৰ এটা ক্লাছ, যিখিনি পঢ়ালোঁ এইখিনি পঢ়িবা ভালদৰে, ঠিক আছে। এইখিনি পঢ়িলোঁ যথেষ্ট, ঠিক আছে, বুজি পাইছা। অ'কে, চ' আজিৰ ক্লাছখিনি আমি ইয়াতে সমাপ্ত কৰি আছোঁ। ছাবস্ক্ৰাইব কৰি লোৱা যদি কৰা নাই, আৰু খুব সুন্দৰকৈ থেংক ইউ বুলি এটলিষ্ট ক'বলৈ যত্ন কৰিবা। অ'কে, আৰু এটা ইউনিট বাকী থাকিল তোমালোকৰ, এটা ইউনিট মই সুন্দৰকৈ সমাপ্ত কৰি দিম, ঠিক আছে, অসুবিধা নাই, পৰীক্ষাৰ আগতে হৈ যাব। অ'কে, আৰু তোমালোকৰ ফাইনেল পৰীক্ষাৰ আগতে কিন্তু মই এইবাৰ অন্ততঃ গোটেইবিলাক ৰিভিজন কৰি দিম, ঠিক আছে। চ' আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিলোঁ, অহা ক্লাছত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।